নমস্কাৰ এইবাৰ এনআৰসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে তেওঁ কৈছে যে ৰিজেকশন স্লিপ নিদিয়াকৈ কেনেকৈ অসমত বাংলাদেশী চিনাক্ত কৰিব এনেধৰণে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক বিধায়কগৰাকীয়ে এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক জনাম আমি জনাই আছো এটা বিশেষ খবৰ এনআৰসিক লৈ পুনৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিধায়ক আমিনুল ইছলামে ৰিজেকশন স্লিপ নিদিয়াকৈ কেনেকৈ বাংলাদেশী চিনাক্ত কৰিব বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক বিধায়কগৰাকীয়ে এনআৰসিৰ পৰা বাদ পৰা প্ৰায় 19 লাখ লোকৰ ওপৰত কিয় কাৰণ দৰ্শাই স্লিপ দিয়া নহল ৰিজেকশন স্লিপ দি এনআৰসিৰ পৰা বাদ পৰা লোকক ফৰেইনাৰ্ছ ট্ৰিবিউনলৈ যোৱাৰ সুযোগ দিয়ক মুখ্যমন্ত্ৰীয়ে ফৰেইনাৰ্ছ ট্ৰিবিউনলৰ বিচাৰৰ ওপৰত ভিত্তি কৰিহে বাংলাদেশী চিনাক্ত কৰাটো সম্ভৱ এনেধৰণে খুদ বিধায়ক আমিনুল ইছলামৰ মন্তব্য বা মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্নও কৰিছে বিধায়কগৰাকীয়ে আমি জনাই আছো বিভিন্ন সময়ত ঢিঙৰ বিধায়ক আমিনুল ইছলামে এই এনআৰসি বা বাংলাদেশীক লৈ বহু মন্তব্য কৰি থাকে কিন্তু এইবাৰ আমি জনাই আছো তেওঁ মন্তব্য কৰিছে তেওঁ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে ৰিজেকশন স্লিপ নিদিয়াকৈ বাংলাদেশী কেনেকৈ চিনাক্ত কৰিব ৰিজেকশন স্লিপ দি এনআৰসিৰ পৰা বাদ পৰা লোকক ফৰেইনাৰ্ছ ট্ৰিবিউনলৈ লৈ যোৱাৰ সুবিধা কৰি দিয়ক বা সুযোগ দিয়ক ফৰেইনাৰ্ছ ট্ৰিবিউনলৰ কথাও উল্লেখ কৰিছে বিধায়কগৰাকীয়ে মন্তব্যত আমি জনাই আছো এনআৰসিৰ পৰা বাদ পৰা প্ৰায় 19 লাখ লোকৰ ওপৰত কিয় কাৰণ দৰ্শাই স্লিপ দিয়া নহল ৰিজেকশন স্লিপ দি এনআৰসিৰ পৰা বাদ পৰা লোকক ফৰেইনাৰ্ছ ট্ৰিবিউনলৈ যোৱাৰ সুযোগ দিয়ক মুখ্যমন্ত্ৰীয়ে ফৰেইনাৰ্ছ ট্ৰিবিউনলৰ বিচাৰৰ ওপৰত ভিত্তি কৰিহে বাংলাদেশী চিনাক্ত কৰাটো সম্ভৱ বুলি কৈছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে মন্তব্য আছে ঢিঙৰ বিধায়কগৰাকীয়ে কি কৈছিল এনআৰসি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ কি প্ৰশ্ন কৰিছিল আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি এনআৰসি সংক্ৰান্তত কেইটামান বিতৰ্কিত মন্তব্য কৰিলে আৰু তেখেতে ক'লে যে এনআৰসি যিসকলৰ নাম নাথাকিব তেওঁলোকক ঢকিয়াই বাংলাদেশলৈ খেদি পঠিওৱা হ'ব মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে এনআৰসিখন মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছাত হোৱা নাই উচ্চতম ন্যায়ালয়ৰ এটা এছঅপি মতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এটা এছঅপি মতে এনআৰসিখন প্ৰস্তুত হৈছে আৰু সেই এনআৰসিৰ যেটো নিয়মাৱলী উচ্চতম ন্যায়ালয়ে বান্ধি দিছিল যি নিৰ্দেশনা দিছিল তাত এটা কথা কোৱা হৈছিল যে প্ৰথম ড্ৰাফট লিষ্ট ওলোৱাৰ পিছত ক্লেইম আৰু অবজেকশ্যনৰ কাৰণে এটা সময় দিয়া হ'ব তাৰ পিছত ক্লেইম অবজেকশ্যনৰ পিছত আকৌ হিয়াৰিঙৰ ক্ৰছ ভেৰিফিকেশ্যন কৰিবলৈ 20% মানুহক আৰু সেই ক্ৰছ ভেৰিফিকেশ্যনৰ নামত প্ৰায় 28% মানুহক অসমৰ বিভিন্ন জিলাৰ পৰা বেলেগ বেলেগ জিলালৈ মানুহ গৈ তাতে ক্ৰছ ভেৰিফিকেশ্যনৰ নামত হিয়াৰিঙো কৰিলে আৰু তাৰ পিছত ফাইনেল ড্ৰাফট লিষ্ট ওলাল আৰু ফাইনেল ড্ৰাফট লিষ্টৰ পৰা যিসকলৰ নাম বাদ পৰিব উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি সেই লোকসকলক ৰিজেকশন স্লিপ দিব লাগিব অৰ্থাৎ তেওঁলোকৰ নাম কিয় এনআৰসিত অন্তৰ্ভুক্ত নহল কি কাৰণত তেওঁলোকৰ নাম বাহিৰত থাকি গল এই কাৰণ দৰ্শাই তেওঁলোকক ৰিজেকশন স্লিপ দিব আৰু সেই ৰিজেকশন স্লিপ লৈ সেই বাদ পৰা লোকসকলে তেওঁলোকে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত গৈ তেওঁলোকে আবেদন কৰিব যে মই ভাৰতীয় নাগৰিক আৰু মোৰ নাম এনআৰসিৰ পৰা কৰ্তন হৈছে বা বাদ পৰিছে তেতিয়া ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁলোকৰ সকলো তথ্য পাতি পৰীক্ষা কৰি চাব যে তেওঁলোক সঁচাকে ভাৰতীয় হয় নে নহয় আৰু যদি তেওঁলোকৰ যিবিলাক তথ্য পাতি আছে সেইবিলাক চাই যদি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে এই কথাটো প্ৰমাণ পায় যে তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম এনআৰসিৰ পৰা বাদ পৰিছে তেনেহ'লে তেওঁলোকক ভাৰতীয় বুলি ৰায়দান কৰিব এফটিএ আৰু তাৰ পিছত সেই মানুহসকলৰ নাম পুনৰ এনআৰসিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যোগ্য হ'ব আৰু ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে সেই লোকসকলৰ নাম আৰু তেওঁলোকৰ তথ্য পাতি পৰীক্ষা কৰি যদি দেখা পায় যে তেওঁলোক ভাৰতীয় নাগৰিক নহয় তেনেহ'লে তেওঁলোকে এইটো ৰায়দান কৰিব যে তেওঁলোক ভাৰতীয় নহয় আৰু তেওঁলোকৰ নাম এনআৰসিত আৰু অন্তৰ্ভুক্ত নহয় গতিকে মুখ্যমন্ত্ৰী মহোদয় এতিয়া যে কৈ আছে এনআৰসিত নাম নথকা লোকক ঢকিয়াই বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব মই প্ৰথমতে মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন সুধিব খুজিছো যে উচ্চতম ন্যায়ালয়ে যিটো এছঅপি জাৰি কৰিছিল সেই অনুসৰি এনআৰসিৰ চূড়ান্ত তালিকা প্ৰকাশৰ
প্ৰায় 4-5 বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে যি 19 লাখ মানুহৰ নাম এনআৰচিৰ বাহিৰত থাকি গ'ল, তেওঁলোকক এতিয়ালৈকে এজন মানুহকো ৰিজেকশ্যন শ্লিপ কিয় দিয়া নহ'ল, তেওঁলোকৰ নাম যে এনআৰচিত কিয় অন্তৰ্ভুক্ত নহ'ল সেইটো কাৰণ দৰ্শাই এতিয়ালৈকে কিয় ৰিজেকশ্যন শ্লিপ দিয়া নহ'ল। যদি এই চৰকাৰে সঁচাকেই বিদেশী সমস্যাটোৰ স্থায়ী সমাধান বিচাৰে আৰু এনআৰচিৰ আধাৰত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব বিচাৰে, সঁচাকে যদি চৰকাৰৰ সদিচ্ছা আছে তেনেহ'লে তেওঁলোকে ইমান দিনলৈকে সকলো ৰিজেকশ্যন শ্লিপ দিব লাগিছিল আৰু সেই লোকসকলক এফটিত যোৱাৰ কাৰণে তেওঁলোকক সুবিধা দিব লাগিছিল। তাৰপিছত এফটিয়ে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে কি জাজমেণ্ট দিয়ে সেই অনুসৰি তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ হ'ব। কিন্তু আজিলৈকে এজন লোককো ৰিজেকশ্যন শ্লিপ দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কৈ আছে বাংলাদেশী এনআৰচিত নাম নথকা লোকক বাংলাদেশত ঢকিয়াই খেদি পঠিওৱা হ'ব। এইটো এটা দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। দ্বিতীয় কথাটো হ'ল এনআৰচিৰ পৰা যি 19 লাখ মানুহৰ নাম বাদ পৰিছে তাত আধাতকৈ বেছি তেওঁলোক মুছলমান নহয়, অমুছলমান লোক, বহুত ট্ৰাইবেল। অসমৰ বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী বড়ো, তিৱা, কাৰ্বি, মিচিং, ৰাভা আৰু অন্যান্য আহোম বিভিন্ন জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰিছে, 19 লাখৰ ভিতৰত আছে। গতিকে সেই লোকসকলকো ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰা হ'ব নেকি, বাংলাদেশত খেদিব নেকি মুখ্যমন্ত্ৰীয়ে, এই কথাটো কিন্তু স্পষ্ট কৰা নাই। যদি 19 লাখৰ 19 লাখেই মুছলমান হ'লেহেঁতেন তেনেহ'লে তেওঁ ঢকিয়াই বাংলাদেশত অসমৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত